সৈতে আপোনালোকে টিউন কৰি আছে FM মেট্ৰৰ 90 মেগাহাৰ্টছত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' তথা সামূহিকতাৰ সেৱা জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত প্ৰচাৰ কৰা হয় ৰেডিঅ' জ্ঞান তৰংগৰ অনুষ্ঠানসমূহ প্ৰস্তুত আন দিনাৰ দৰে আজিও আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকীকৈ বিশেষ অতিথিক তেওঁলোকৰ সৈতে পৰিচয় হওঁ আহকচোন আমাৰ মাজত আছে তেখেত অনিতা পল এগৰাকী মেকআপ আৰ্টিষ্ট আৰু বিভিন্ন ধৰণৰ ইভেণ্টৰ লগত জড়িত হৈ থকা এগৰাকী যুৱতী আৰু লগতে এটা মেকআপ ষ্টুডিঅ'ৰ তেওঁ স্বত্বাধিকাৰী অনাৰ আমাৰ অনিতাই ক'ব যে মেকআপ ষ্টুডিঅ'টো যেহেতু তাতে নামটো লুকাই আছে অনিতাৰ নিজৰ নামটো লুকাই আছে এপি বিউটি ষ্টুডিঅ' এণ্ড একাডেমি আমি কথা পাতিম অনিতা কেনেকৈনো মেকআপ জগতখনলৈ আহিল আৰু কি ইভেণ্ট কৰিছে কেনেকুৱা ধৰণৰ কি অভিজ্ঞতা কিমান মডেলক লগ পাইছে আৰু লগতে আছে আমাৰ পল্লৱী বাইদেউৰ আচলতে প্ৰতিভা বহুত আমি যদি ক'ব বিচাৰোঁ যে পল্লৱী বাইদেউ প্ৰথম হ'ল তেওঁ ফেশ্বন মডেলিং জগতৰ লগত জড়িত বহুকেইটা খিতাপ অৰ্জন কৰিছে বৰ্তমানলৈকে আৰু বিভিন্ন ধৰণৰ বঁটা বাহনেৰেও তেখেত সন্মানিত হৈছে আৰু এটা ভাল কথা আমাৰ গৃহিণীসকলে শুনি খুবেই ভাল পাব সেয়া হ'ল কুকিং এক্সপাৰ্ট তেওঁ খুব সুন্দৰকৈ ৰন্ধা বঢ়াৰ লগত ৰন্ধনৰ লগত জড়িত হৈ আছে এগৰাকী সুগৃহিণী আৰু এটা কথা জনাবলৈ পাই সুখী হ'ম যে তেওঁ আমাৰ যি সাজপাৰ সেই ডিজাইনিঙৰ লগতো জড়িত হৈ আছে বিশেষভাৱে নিজৰ যিসমূহ সাজপাৰ তেওঁ নিজে ডিজাইন কৰি লয় আৰু প্ৰিণ্ট মডেলিং হিচাপেও তেখেতে কাম কৰি আছে বহু বছৰ ধৰি গতিকে প্ৰথমে পল্লৱী বাকে সুধিব বিচাৰিছোঁ পল্লৱী বা কেনেকৈনো আপুনি সুগৃহিণী হোৱাৰ পৰা ঘৰখন পৰিচালনা কৰি থকাৰ মাজত ফেশ্বন মডেলিং জগতৰ লগত জড়িত হ'ম বুলি ভাবিলে মোৰ মানে এইটো আগৰ পৰা এটা আছিলে মানে ফেশ্বনত আগতে মানে পঢ়ি থকা দিনত মানে খুব মানে ফেমিনাখন চাওঁ কৰিবলৈ মানে ইমান তেতিয়াতো মিছ ইণ্ডিয়া আৰু হেৰি কম্পিটিশ্যন থাকে তাৰপিছতো ক'বলৈও ভয় লাগে ঘৰত বা আমাৰ সম্ভৱো নহয় ড্ৰেছ পাতিৰো কথা আছে তেনেকৈ কিন্তু সেইটো মানে তাৰপৰি মানে সৰুৰ পৰাই মানে কি মোক কিবা কি ড্ৰেছ পিন্ধিলে কি হ'ব কি মানে মাক কওঁ যে মাক কাপোৰ কিনি নিজেই মানে ডিজাইনটো মানে দিওঁ টেইলৰত তেনেকুৱা হয় আৰু কোনটো ড্ৰেছৰ লগত কি পিন্ধিলে কেনেকুৱা ভাল লাগিব তেনেকে কৰি মানে মোৰ ছোৱালীজনীক কৰাবলৈ খুব মন গ'ল মোৰতো আৰু দিন গৈছিলে তাৰপিছতে ছোৱালীজনীৰ কাৰণে বিচাৰি মেলি পাই ছোৱালীজনীৰ কাৰণে মানে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যাওঁতে মোৰ এগৰাকী ফ্ৰেণ্ডে মানে মোক ক'লে দেই তৃষ্ণা তাইৰ নাম মই লৈছোঁ আৰু তাৰপিছতে তৃষ্ণাই ক'লে যে আপুনি দেখোন মিছেছত জইন কৰিব পাৰে তেনেকে ক'লে তাৰপিছতে তেনেকে আপোনাৰ ইমান ডাঙৰ ল'ৰা আছে ছোৱালী আছে তথাপিতো আপুনি মানে ইমান হেৰি ফ্ৰীতে আৰু আপুনি কৰিব পাৰে তেনেকেই কৰিলোঁ প্ৰথম ৰানাৰ্ছ আপ পালোঁ তাৰপিছতে তেনেকে উইনাৰ হ'লোঁ তেনেকে আৰু তেনেকে মানে এতিয়া ছোৱালীকো তেনেকে মিছ ইণ্ডিয়া কৰালোঁ সেই তেনেকে জড়িত আৰু খুবেই ভাল কথা সঁচাকৈ ফেশ্বন মডেলিঙৰ লগত জড়িত হোৱা মডেল বুলি ক'লে কিন্তু মেকআপ আৰ্টিষ্ট অবিহনে তেওঁলোকৰ যি সৌন্দৰ্য বা তেওঁলোকৰ ভিতৰৰ পৰা যিটো আত্মবিশ্বাস আহিব লাগে কনফিডেন্স এই কনফিডেন্স লেভেলটো আচলতে বঢ়াই তোলে মেকআপ আৰ্টিষ্টৰ সাজ সজ্জাই আমাৰ মাজত যিহেতু মেকআপ আৰ্টিষ্ট অনিতা আছে অনিতা কেনেকৈনো আহিলা এইখন জগতলৈ এক্সপিৰিয়েঞ্চটো বহুত হয় মানে ক'ব গ'লে ৱৰ্ডলেছ একচুৱেলি মই বেচিকেলি এতিয়া কোম্পানীৰ মেনেজাৰ আছিলোঁ আফটাৰ দেট ফেমিলি প্ৰেছাৰ নিজৰ দায়িত্ব বহুত কিবা কিবি মাজত মানে এটা শ্ব'ত গৈছিলোঁ বহুত ধুনীয়া লাগিছে শ্ব'টো এণ্ড শ্ব'টো আমাৰ জানাকী মানুহখিৰি আছিল তাৰ পিছত মানে ভাবিলোঁ যে পেইণ্টিং কৰিব বহুত ভাল পাওঁ মই তো আফটাৰ পেইণ্টিং মই ভাবিলোঁ মই নিজৰ এটা স্কুল খুলিম মোৰ মানে বহুত ইচ্ছা আছিল কিন্তু সেইটো কৰা নাই আৰু তাৰপিছত সেইটো শ্ব'ত যোৱাৰ পিছত মই ভাবিলোঁ মোৰ হাতটো যেতিয়া মই নিজেই প্ৰাউড ফিল কৰিলোঁ যে মই পেইণ্টিং যিহেতু জানো মোৰ মেকআপটো কৰিব লাগে লাহে লাহে ষ্টাৰ্ট কৰিলোঁ কিন্তু বেছি ইণ্টাৰেষ্ট মোৰ আৰু বেছি ভাল হ'ল আমাৰ লকডাউনত
লকডাউনত একো কাম নাছিল প্ৰচুৰতে আপোনালোকে শুনি আছে ৰেডিঅ' জ্ঞান তৰংগ মুক্তমন মুক্ত চৰ্চা কথা বন্ধুৰ এইটোৰ সৈতে আৰু আমাৰ লগত আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত দুগৰাকীকৈ ভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশেষ প্ৰতিভাৱান মহিলা আৰু যুৱতী উপস্থিত আছে আপোনালোকে ইতিমধ্যে গম পাইছে পল্লৱী চহৰীয়া বাইদেউ আছে আমাৰ মাজত এগৰাকী ফেশ্বন মডেল লগতে খাদ্য বিশেষজ্ঞ হিচাপেও পৰিচিত তেখেত আৰু বহুত কিবা কিবি গুণেৰে সমৃদ্ধ এগৰাকী মহিলা আৰু লগতে আছে আমাৰ মেকআপ আৰ্টিষ্ট অনিতা পল অনিতা পলক সকলোৱে জানে ভালকৈ অনিতা পল মেকআপ আৰ্টিষ্ট হিচাপে জীৱনত যিমান ইভেণ্ট কৰিছে অভিজ্ঞতা বহুত দীঘলীয়া নহয়নে পল্লৱী বা আপুনিও চাগে অনিতাক দেখি গম পাইছে অনিতাক দেখোন লগ পাইছোঁ বৰ চিনাকি মুখ এখন হয় বহুত কাম কৰি আছে অনিতাই অনিতা এতিয়া এখন যিহেতু নিজৰ ইনষ্টিটিউট চলাই আছা বহুত কাম কৰি আছা অকণমান অভিজ্ঞতা জানিব বিচাৰিছোঁ মানে মডেলসকলক লৈ বৰ্তমান আমাৰ অসমৰ যিখন মডেলিং জগত মডেলসকলেও ধুনীয়াকৈ কাম কৰি আছে আৰু লগতে মেকআপ আৰ্টিষ্টসকলেই হওক ফটোগ্ৰাফাৰসকলেই হওক সকলো জড়িত হৈ পৰিছে নহয়নে এইটো এটা সেলফ ইণ্ডিপেণ্ডেণ্ট হ'বৰ কাৰণে এইটো খুবেই ভাল এটা বিষয় বুলি তুমি ভাবানে এক্সেক্টলি এইটো মানে নিজৰ এটা সেলফ ৰেসপেক্ট হয় সেলফ ওয়ার্ক হয় সেলফ স্যাটিসফ্যাকশন হয় আমি যোনটো কাম কৰিখিনি ভাল পাওঁ এইটো কামত যদি আমি স্যাটিসফাইড পাওঁ আকৌ যদি আমাৰ নামটো হয় তাতছে ডাঙৰ কথা একো নাই আৰু মই যেতিয়া মেকআপো কৰি আছো আকৌ মডেল বিলাকৰ লগত বহুত কেটা মডেলৰ লগত কাম কৰি আছো সো অভিজ্ঞতাটো হসাই মানে বহুত হৈছে আমাৰ তথাপিও মানে এইটো লাইনত ভাল বেয়া দুটাই আছে কিন্তু আমাৰ ডিসাইড কৰিব লাগিব যে কোনটো লাইনত আমি যাইখিনি পারফেক্ট দিব পাৰো আৰু পারফেক্ট হ'ব পাৰো হয় হয় খুব ধুনীয়া কথা ক'লে আমাৰ অনিতাই হসা কথা পল্লৱী বা নিজ ভালে জগত ভাল নহয় জানো মানে প্ৰফেশন কেতিয়াও বেয়া নহয় আমাৰ মানে গোটেই প্ৰফেশন বিলা ভাল মানে মেকআপ আৰ্টিষ্ট কোৱা আৰু মডেল কোৱা বহুত মানুহে বেয়া পায় যে মডেলিং কৰি আছে ইটো লাইনটো এনেকা ছোৱালীটো কেনেকা হ'ব কিন্তু নহয় মই মানে এনেকা মডেলৰ লগতো কাম কৰিছো চাব গলে মানে মডেল বিলা ড্ৰেছৰ লুকসটো চালে ভাবিবা যে হি বহুত বেয়া বাট নহয় তাৰ মানে ইমান প্ৰফেশনাল মডেল বিলা হয় মানে আমি কেতিয়াও ক'ব নিবিচাৰো যে হি বেয়া হয় মানে মোৰ ফিলিংস তো হয় যে আমি কেনেকা চলাই থাকো আৰু কাৰ লগত কাম কৰি আছো আৰু আমাৰ থিংকিং তো কেনেকা এটো বহুত হয় হয় হসা কথা আজিৰ পৰা কিছু বছৰৰ আগতে মডেলিং বা ফেশ্বন জগত বুলি ক'লে মানুহে ভাবিছিল যে সুতি কাপোৰ পিন্ধি অকণমান বেয়া লগাকৈ বিশৃংখল ভাৱে খোজ কাঢ়িব এইটো কেনেকুৱা ধৰণৰ কি বস্তু হয় কিন্তু বৰ্তমান মানুহে বুজি উঠিছে যে ইয়াত ভাল দিশো আছে আৰু অকল ইয়াত মেকআপ কৰি ধুনীয়াকৈ সাজি কাচি খোজ কঢ়াটোৱেতো নহয় ইয়াত অকল ৰেম্প ৱাকটোৱে যে মডেলিঙৰ মেইন কথা সেইটোতো নহয় ইয়াতে বুদ্ধিমত্তা ইণ্টেলেকচুৱেল পাৰ্টটো থাকে হাউ টু ইন্ট্ৰডিউচ ইউৰ সেলফ কেনেকৈ কথা ক'ব লাগিব কেনেকৈ প্ৰেজেণ্টেবল হ'ব লাগিব তেনেকুৱা ধৰণৰ দিশবোৰো জড়িত হৈ থাকে নহয় জানো আৰু খোজৰ এটা তাল আছে যেনেকৈ নৃত্যৰ এটা তাল থাকে অভিনয়তো এটা খোজৰ যিটো পদচালন থাকে বা ভাওনাটো থাকে প্ৰৱেশ বুলি য'ত পদচালন থাকে গতিকে ইয়াতো তেনেকুৱা এটা নিৰ্দিষ্ট পদচালন বুলি আমি কৈছো নহয়নে আৰু পল্লৱী বা খাদ্য কথা যেহেতু ওলাল দুপৰীয়াৰ সময় মানে এতিয়া আমাৰ গৃহিণীসকলে পাকঘৰত সোমাইছে আৰু নহয়নে অনিতা একদম টাইমিংটো একদম পাৰফেক্ট গতিকে পল্লৱী বাৰ মুখেৰে আমি জানো নহয় কিবা এটা সহজকে ৰান্ধিব পৰা কিবা এটা শিকাই দিয়ক আৰু আমাক অনিতা মই ঘৰত গৈ চেষ্টা কৰিম আৰু যিসকল শ্ৰোতাই শুনি আছে অনুষ্ঠানটো তেওঁলোকে এতিয়াৰ পৰাই চেষ্টা কৰিব সব বনামক বেছি মানে নিজে খাই ভাল পাওঁ থলুৱা খাদ্যবোৰ আমাৰ সেইবোৰ বনাও বিশেষকে কচু টেঙা এইবিলাক পাতত দিয়া মাছ ভাজি মানে মন মানে হেৰি যায় মোৰ তেনেকে বনাই চাওঁ তাৰপিছত আকৌ বেলেগো বনাও মই তেনেকুৱা আৰু মানে এতিয়াতো দুপৰীয়া সাজত এনেকুৱা ভাল লাগে দাইল আকৌ দাইলতে কচু দি পেলাই বিলাহী দি কচু এনেকুৱা মন যায় আকৌ ধৰা কেতিয়াবা ল'ৰা ছোৱালীয়ে যদি কয় বোলে নহয় মই আজি বিৰিয়ানী খাওঁ বিৰিয়ানী তেনেকে বনাই দিলো পোলাও তেনেকুৱা আৰু
দুপৰীয়া সাজত দিছে বিশেষকে কি থলুৱা খাদ্যখিনিয়ে ভাল লাগে বা শাক চাক এনেকে পিটিকা দাইল এইবোৰ বস্তু মানে মাছৰ টেঙা বস্তু ভাল লাগে আপুনি লুকুৱাই দিছে আজি মই মানে এইবোৰে খাওঁ আজি পল্লৱী দুপৰীয়া সাজে ভালকে খাওঁ ৰাতিটো মানে ইমান নেখাওঁ সেইকাৰণে মানে দুপৰীয়াতে তেনেকে পুৰা অসমীয়া খাদ্য খাই লওঁ আৰু তাতে আপোনাৰ এগৰাকী কন্যা নামেই কন্যা আমাৰ মাজত আছে কন্যাক ভাবিছিলো গান এটা গোৱাম কিন্তু কৈছে নাই নাগাওঁ কিন্তু কন্যাৰ মাতষাৰো আমাৰ শ্ৰোতাক শুনোৱাও এবাৰ ন তুমি কোন স্কুলত পঢ়িছা কোন ক্লাছত পঢ়িছা সেইটোকে কৈ দিয়াহি আহা মৰম লগা এজনী ছোৱালী ফেশ্বন মডেলিঙৰ লগত কন্যাও জড়িত হৈ আছে সেয়া কিমান কি পাইছা এতিয়া আমাৰ লিচেনাৰ সকলক কোৱা তুমি এতিয়া মাইকত ক'ব লাগিব নহয় আমাৰ শ্ৰোতাই নহ'লে কেনেকৈ শুনিব ছোৱালীজনী বৰ ওখ পাখ এতিয়া হাউলি ক'ব লাগিব তুমিও ফেশ্বন মডেলিং কৰা বহুত কিবা কিবি এৱাৰ্ড পাইছা উইনাৰ হৈছা এতিয়া আমাক কোৱাচোন কিহত পাইছা তুমি মিছ ইণ্ডিয়াও হৈছিলা ন ক'ত গোৱাত হৈছিলা নেকি গোৱাত হৈছিলা খুবেই ভাল কথা কন্যা অকণমান কথা কোৱাত লাজকুৰীয়া হৈ আছে বাৰু যিয়ে নহওক আৰু অকণমান ডাঙৰ হৈ লওক বৰ সৰু ছোৱালী তাই ডাঙৰ হোৱাৰ পিছত আমি তোমাৰ লগত তেতিয়া বহুত কথা পাতিম দেই ভালকৈ পঢ়া শুনা কৰিবা ফেশ্বন মডেলিঙৰ লগতে